বাণিজ্যিক বিৰতিৰ পাছত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই নিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ আপোনালোকৰ যিসমূহ জ্যোতিষশাস্ত্ৰ সন্মত সমস্যা আছে প্ৰতিদিনে আমাৰ মাজত উপস্থিত থাকে আৰু সেই সমস্যাসমূহ সমাধানৰ অৰ্থে তেওঁ চেষ্টা কৰে। দাদা, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰিব বিচাৰিছোঁ। হয়, আজি প্ৰথমতে গ্ৰহগতিৰ পজিশ্যন, যেনে ৰাহু বহি আছে কুম্ভ ৰাশিত, কেতু আৰু মংগল বহি আছে সিংহ ৰাশিত। আজিৰ দিনটোত চন্দ্ৰ আৰু বুধ কৰ্কট ৰাশিত বহি আছে। আজি বৃহস্পতি আৰু ৰবি মিথুন ৰাশিত বহি আছে। শুক্ৰ লগ্ন মেঘ ৰাশিত, শনি আজি মীন ৰাশিত বহি আছে। আজিৰ দিনটোত তিথি শুক্লা তৃতীয়া, হৰ্ষণ যোগ, কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, পুষ্যা নক্ষত্ৰ, দেৱগণ, যাত্ৰা শুভ, অৱশ্যে পূব দিশত নাই। আজি শুভ কৰ্মত মধ্যম ফল। দিনটোত পটল খোৱা নিষেধ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। 13 কাৰ্ড মতে মই প্ৰথমতে মেঘ ৰাশিৰ ফলাফল ক'ম। ওৱান্স এণ্ড পেজ অফ ওৱান্স, এৰিছ। এই দুখন কাৰ্ড মতে নতুন কাম কাজত হাত নিদিব। আজি যদি নতুন কৰ্মত হাত দিয়ে তেতিয়া কিন্তু আনচাকচেছ, অশুভ ফল। আজি বেপাৰ বাণিজ্যত লাভৱান হ'ব পাৰিব। বেপাৰ বাণিজ্য যদি আপুনি বহুত দিনৰ পৰা কৰি আছে, আজিৰ দিনটোত লাভৰ যুগ। যান বাহন চলাওঁতে সাৱধান হওক। কোনো ধৰণৰ ড্ৰাইভিং নকৰিব, কৰিলেও সাৱধান হওক, কাৰণ আজি সৰু সুৰা দুৰ্ঘটনাৰ যুগ দেখুৱাই আছে। আজি তামৰ খাৰু পিন্ধক, নতুবা তামৰ আঙুঠি পিন্ধক, ভাল হ'ব। আজি য়েলো কালাৰ শুভ, ব্লেক কালাৰ শুভ। এতিয়া বৃষ ৰাশি, টৰাছ, কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে কৰ্মত মন চঞ্চল থাকিব। আজি সন্মান প্ৰাপ্তিৰ যুগ, মান সন্মান ৰহিব। শত্ৰুৱে অনিষ্ট কৰিব পাৰে, গতিকে সাৱধান হওক। আজিৰ দিনটোত বিভিন্ন দিশত আপুনি ট্ৰাই কৰি লওক, সিমান সফলতা নাই। আজি বিদ্যাত মধ্যম ফল, বিদ্যাৰ্থীসকলৰ মধ্যম ফল, প্ৰেমত মধ্যম ফল। ৰেড কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। জেমিনি, ওৱান্স এণ্ড কিং অফ চ'লছ। এই দুখন কাৰ্ড মতে আজিৰ দিনটোত ভবামতে ফল নাপায়। আজি অযথা চিন্তা ভাৱনা বৃদ্ধি পাব, টেনশ্যনো বৃদ্ধি পাব। স্বাস্থ্যৰ প্ৰতি যত্ন লওক। আজি স্বাস্থ্য পাতিত কিছু অশুভ ফল, যত্ন ল'ব লাগিব। মেৰুণ কালাৰ লাকি, বেঙুনীয়া বৰণটো আনলাকি। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কেঞ্চাৰ, ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে দাম্পত্যত অশান্তি থাকিব। দাম্পত্যত বিভিন্ন ধৰণৰ কাজিয়া পেচাল আৰু অশান্তিৰ সৃষ্টি। সন্তানক লৈ চিন্তা থাকিব। আজিৰ দিনটো পেটৰ সমস্যাত ভুগিব পাৰে, গতিকে পুৱা ভাগৰ পৰাই সাৱধান হওক। আজি বিদ্যাত কিন্তু শুভ ফল, তাৰমানে বিদ্যাৰ্থীসকলৰ তেনে চিন্তা নাই। গ্ৰীণ কালাৰ লাকি, গোলাপীয়া বৰণটো আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এজনে জানিব বিচাৰিছে যে কোন দেৱ দেৱতাৰ বাবে কেনেধৰণৰ মালা জপ কৰা হয়, আপোনাৰ পৰা জানিব বিচাৰিছে। হয়, আপুনি ভাল কুৱেশ্যন সুধিছে। বিভিন্ন দেৱ দেৱীৰ বাবে বিভিন্ন ধৰণৰ মালা, আৰু সেই মালাডালত কিন্তু সেই দেৱীৰ মন্ত্ৰ জপ কৰিব লাগে, তেতিয়া সোনকালে ফল পোৱা যায়। যেনে শিৱ, দুৰ্গা, গণেশ, কাৰ্তিক, হনুমান দেৱ আৰু গায়ত্ৰী দেৱীৰ বাবে ৰুদ্ৰাক্ষৰ মালা জপ কৰিব লাগে। ঠিক তেনেকুৱা স্ফটিকৰ মালাত মা দুৰ্গাৰ বিভিন্ন ৰূপৰ পূজা পাতল কৰিব পাৰে, জপ কৰিব পাৰে। মা লক্ষ্মীক কৰিব পাৰে, সৰস্বতীক কৰিব পাৰে, শুক্ৰ গ্ৰহৰ বাবেও কৰিব পাৰে স্ফটিক গ্ৰহৰ মালাত, বগা বৰ্ণৰ মালাডাল। ঠিক তেনেকুৱা তুলসীৰ মালা, তুলসী কাঠৰ পৰা যি মালা উৎপন্ন হয়, সেই মালাডালত ভগৱান বিষ্ণু আপুনি পূজা পাতল কৰিব পাৰে। আপুনি ৰাম আৰু শ্ৰীকৃষ্ণৰ জপ কৰিব পাৰে। ঠিক তেনেকুৱা হালধিৰ মালাডালত দেৱগুৰু বৃহস্পতি আৰু মা বগলামুখীৰ জপ কৰিব পাৰে। যদি মুকুতাৰ মালা পিন্ধে তেতিয়া চন্দ্ৰদেৱৰ, কমলা দেৱীৰ জপ কৰিলে ভাল ফল দিয়ে। ধন্যবাদ। হয়, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড চেৰিয়ট, সিংহ ৰাশি, লিঅ'। এই দুখন কাৰ্ড মতে ৰাজহুৱা কামত অংশগ্ৰহণ কৰিব পাৰিব। আজি বেপাৰ বাণিজ্যত লাভৱান হ'ব। বিজনেছমেন যদি আপুনি, তেতিয়া আজি লাভৰ মুখ দেখিব। বিদ্যাত মধ্যম ফল। বিদ্যাৰ্থীসকলে সিমান ভাল ফল নাপায়, সিমান বেয়াও নহয় অৱশ্যে। আজিৰ দিনটোত প্ৰেম প্ৰীতিত সাৱধান হওক। প্ৰেমৰ ক্ষেত্ৰত যথেষ্ট বাধা আছে। আজি পাৰিলে যিকোনো দুখীয়া লোকক অকণমান কল, হালধীয়া কাপোৰ আৰু দক্ষিণা দান দিয়ক, ভাল ফল দিব। আজি ব্লেক কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া আহিছোঁ শ্বৰ্টছ এণ্ড কাপছ, কন্যা ৰাশি। এই দুখন কাৰ্ড মতে কোনো বন্ধুৰ প্ৰলোভনত আজি যদি আগবাঢ়ে বিপদত পৰিব পাৰে, গতিকে সাৱধান হওক। আজিৰ দিনটোত পৰীক্ষাৰ্থীসকলৰ অধিক যত্ন লোৱাৰ দৰকাৰ। যদি আপুনি বিদ্যাৰ্থী, যত্ন ল'ব লাগিব, তেতিয়াহে ফল দিব। দাম্পত্যত মধ্যম ফল, প্ৰেমৰ ক্ষেত্ৰতো মধ্যম ফল।
বিদ্যাত আজি এটা কাম কৰিব পাৰে বিদ্যাৰ্থীসকলে নিজৰ লগত কেইটামান তুলসী পাত ৰাখক, ভাল ফল দিব। গোলাপী বৰণটো শুভ, ৰূপালী বৰণটো অশুভ। এতিয়া কাপছ এণ্ড টেম্পাৰেন্স, তুলা ৰাশি লিব্ৰা। আজি মনৰ আশা পূৰণ হ'ব পাৰে। আপুনি যি ভাবিছে আজি কিন্তু পূৰণ হ'ব। দূৰ ভ্ৰমণ হোৱাৰ সম্ভাৱনা। বেপাৰীসকলৰ লোকচান, ব্যৱসায় বাণিজ্যত কিন্তু লোকচানৰ যুগ দেখুৱাই আছে, সাৱধান হ'ব লাগিব। বিদ্যাৰ ক্ষেত্ৰত শুভ ফল পাব। আজি পাৰিলে সোণৰ আঙুঠি কনিষ্ঠাত পিন্ধক। গ'ল্ড ৰিং লিটিল ফিংগাৰ ধাৰণ কৰিলে শুভ ফল আহিব। নীলা বৰণটো শুভ, হোৱাইট কালাৰটো অশুভ। এতিয়া আহিছোঁ ওৱান্স এণ্ড নাইট অফ শ্বৰ্টছ, বৃশ্চিক ৰাশি, স্কৰ্পিঅ'। আজি বিয়া বাৰুৰ যোগাযোগত শুভ ফল পাব। প্ৰেমত কিন্তু অশুভ। প্ৰেম প্ৰীতিত বেছি আগ নবঢ়াই ভাল হ'ব। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। বিদ্যাৰ্থীসকলৰ অতি অশুভ ফল দেখুৱাই আছে। পুৱা ভাগৰ পৰাই ৰাতিলৈকে বিদ্যাৰ ক্ষেত্ৰত বাধা। আজিৰ দিনটোত অৰ্থব্যয় হ'ব। টকা পইচা যদি আহেও ৰাখিব নোৱাৰিব, ধৰি ৰাখিব নোৱাৰিব। খৰচা পাতি অবাৰত বৃদ্ধি। গতিকে সাৱধান হওক। আজি তামৰ আঙুঠি লোহাৰ আঙুঠি একেলগে পিন্ধক। গ্ৰীণ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। হয় দাদা, আজি কেনেধৰণৰ বিষয় আগবঢ়াব আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজি এনে এগৰাকী দেৱীৰ কথা ক'ম, যোনগৰাকী দেৱীৰ পূজা পাতল কৰিলে আপুনি বিভিন্ন ধৰণৰ বিপদৰ পৰা হাত সাৰিব পাৰে। দুৰ্গা দেৱীৰ এটা ৰূপ, আৰু সেইগৰাকী দেৱীৰ নাম হ'ল বিপত্তাৰিণী। বিপত্তাৰিণী পূজা 28 জুন 25 শনিবাৰ। দেৱী বিপত্তাৰিণী হ'ল মা দুৰ্গাৰে অন্য এক ৰূপ। শুদ্ধ মনেৰে এই পূজা কৰিলে ভক্তসকলে সকলো প্ৰকাৰৰ বাধাৰ পৰা মুক্তি পায়। আষাৰ মাহৰ শুক্লপক্ষৰ শনি আৰু মঙলবাৰে বিপত্তাৰিণী পূজা কৰা হয়। প্ৰতি বছৰ ৰথযাত্ৰা আৰু উল্টা ৰথৰ মাজত যি মঙলবাৰ শনিবাৰ পৰে তাতে এই পূজা হয়। বিপত্তাৰিণী পূজাৰ লগত 13 সংখ্যাৰ বিশেষ গুৰুত্ব আছে। এই 13 গীত বিশিষ্ট ৰঙা সূতা, যাক বাস্তু সূতা বোলা হয়, তাক স্বামী আৰু সন্তানৰ হাতত বান্ধি দিয়া হয়। ইয়াত 13টি দুৰ্বাও থাকে। এই পূজাত 3 বিধ ফুল, 13 বিধ ফল, 13 ধৰণৰ মিঠাই আৰু পাণ, তামোল, নাৰিকল নিবেদন কৰা হয়। বিবাহত বিলম্ব হ'লেও এই পূজা কৰিলে বাধা কাটি যায়। মনত ৰাখিব যে এই পূজাত কিবা ভুল হ'লে তাৰ ফলত সংসাৰত আৰ্থিক সমস্যা দেখা দিব পাৰে। লগতে ব্যৱসায় বা চাকৰিয়ালৰ লোকচানৰ মুখামুখি হ'ব পাৰে। গতিকে সাৱধানে পূজা কৰিব। পূজা চলি থকা অৱস্থাত কাৰো লগতে কথা নাপাতিব, নহ'লে দেৱী ক্ষুব্ধ হৈ উঠিব। এইদিনা চাউল আৰু গমৰ কোনো খাদ্যবস্তু নাখাব। শাস্ত্ৰ অনুসৰি বিপত্তাৰিণী পূজাৰ দিনা কাকোৱে চেনি নিদিব। জ্যোতিষত চেনি হ'ল শুক্ৰ আৰু চন্দ্ৰৰ লগত সম্পৰ্কযুক্ত। এদিনা কাৰোবাক চেনি দিলে শুক্ৰ দুৰ্বল হয়, যাৰ ফলত পৰিয়ালত আৰ্থিক সংকট তথা অশান্তিয়ে দেখা দিয়ে। পূজাৰ দিনা মহিলাৰ লগত কুৰুচিকৰ কথা ক'লে দেৱী খঙাই যায়। অন্ধকাৰ অপৰিচ্ছন্ন স্থানত দেৱী পূজা কৰিলে ঘৰৰ সুখ শান্তি নষ্ট হয়। ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে বিপত্তাৰিণীৰ দেৱীৰ বিষয়ে বা কি কি নীতি নিয়মৰ মাজেৰে এই দেৱীক পূজা পাতল কৰা হয়। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। এতিয়া আহিছোঁ ধনুৰাশিলৈ, চেট্ৰিয়াছ, শ্বৰ্টছ এণ্ড কাপছ। আজিৰ পৰা ভ্ৰমণ নকৰিব। আজি মানে পুৱা ভাগৰ পৰা একেবাৰে গোটেই দিনটো ভ্ৰমণ নকৰিব। ভ্ৰমণত বাধা আছে, ভ্ৰমণত দুৰ্ঘটনা আদিৰ যোগো আছে। শত্ৰুৱে বিপদত পেলাব পাৰে, শত্ৰুৰ ফালেদি আমনি থাকিব। আজি পেটৰ সমস্যাত ভুগিব পাৰে। আজিৰ দিনটোত বিদ্যাৰ্থীসকলে শুভ ফল পাব। যদি আপুনি বিদ্যাৰ্থী তেতিয়া আজি শুভ ফল আশা কৰিব পাৰে। আজি বিজনেছমেনৰো শুভ। বেঙুনীয়া কালাৰটো শুভ, গোলাপী বৰণটো শুভ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ, পেণ্টাকুলছ এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে ভাল বেয়াৰ মাজেৰে দিনটো পাৰ হ'ব। আজি নিৰামিষ আহাৰ গ্ৰহণ কৰক। আজিৰ দিনটোত অদৰকাৰী খৰচা পাতি নকৰিব। বিভিন্ন ক্ষেত্ৰত বাধা। আজি বেপাৰ বাণিজ্যতো বাধা আছে। পাৰিলে ষ্টীলৰ আঙুঠি পিন্ধক। ৰূপালী বৰণটো শুভ। আজি ষ্টীল বৰণটো শুভ ফল দিব। ৰঙা বৰণটো কিন্তু অশুভ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, ওৱান্স এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে প্ৰেমত শুভ ফল পাব। চাকৰি বাকৰিৰ ক্ষেত্ৰত বাধা আছে। আজি যিকোনো খবৰত আপুনি সন্মানিত হ'ব, কিন্তু আবেলি পৰত বিভিন্ন ধৰণৰ সমস্যাৰ কথা আহি পৰিব পাৰে, সমস্যা থাকিব। আজিৰ দিনটোত যদি প্ৰতিকাৰ হিচাপে আপুনি ভাবিছে, তেতিয়া পুৱা ভাগতে নদীৰ পানীত কেইটামান মচুৰ দালি এৰি থৈ আহক আৰু আবেলি পৰত লক্ষ্মীনাৰায়ণৰ পূজা পাতল কৰক। ভাল ফল দিব। বগা কালাৰটো শুভ, ক'লা বৰণটো অশুভ। এতিয়া মীন ৰাশি, শ্বৰ্টছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে হঠাৎ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা। গতিকে অতি সাৱধান হওক। তামৰ খাৰু পিন্ধক, ভাল হ'ব। আজিৰ দিনটোত সাৱধান হৈ থাকিব। আৰ্থিক দিশত সমস্যা থাকিব।
আৰ্থিকত বিভিন্ন ধৰণৰ সমস্যা, ব্যৱসায় বাণিজ্যতো সমস্যা আছে। আজি অৰেঞ্জ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব। হয়, আপুনি যদি ছানডেৰ দিনা ৰাতি 10টামান বজাত প্ৰাগ নিউজত আহে, তেতিয়া মই লাইভ প্ৰগ্ৰামত থাকোঁ। আৰু এনেও আপুনি ফেচবুক পেজত মোক চাৰ্চ কৰিব পাৰে, কিৰোয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।